Hello everyone, welcome to my another mini vlog. আজি ব্লগটো কলেজৰ পৰাই আৰম্ভ কৰি দিছোঁ। ক্লাছ আছিলে, ফাৰ্ষ্ট ক্লাছটো কৰিলোঁ। তাৰপৰা মেমে ক'লে যে আৰু ক্লাছ নাই, যিহেতু আমাৰ পৰীক্ষা পালেহি, সেইকাৰণে কোৰ্চখিনিও শেষ হৈছে। তাৰপৰা আমি আইচক্ৰীম খালোঁ। আইচক্ৰীম খোৱাৰ পিছত আকৌ হোষ্টেললৈ গ'লোঁ, যিহেতু ক্লাছ নাই। তাৰপৰা আকৌ বজাৰলৈ বুলি গধূলি সময়ত আমি ওলাই আহিছোঁ। ফাৰ্ষ্টলৈ আমি বিশাল গ'লোঁ, আৰু এইকেইটা দেখিছেনে ইমান যে মৰম লগা পুতলাকেইটা, এনেকুৱা লাগিছে যেন গোটেইকেইটাই লৈ লওঁ। তাৰপৰা আকৌ যিখিনি বজাৰ আছিলে মোৰ কৰিলোঁ, লগৰ কেইজনীয়ে চাই আছে কিবা কিবি। তাৰপৰা আমি বিল পে' কৰি পেলাই কাউণ্টাৰত ৰৈ আছোঁ। তাৰপৰা দেখিলোঁ যে ফুচকা এটা ৰৈ আছে বিশালৰ ফ্ৰণ্টত। নোখোৱাকৈনো কেনেকৈ যাওঁ, সেইকাৰণে ফুচকা খালোঁ। আৰু এতিয়া আমি গোটেইখিনি গৈ আছোঁ ঢাকাইপতিলৈ। নগাঁও যাৰ যাৰ ঘৰ যিহেতু চিনি পাবই ঢাকাইপতি জেগাটো। তাত আমি বস্তু কেইটামান ল'ব লগা আছিলে, সেইকেইটা আমি ল'লোঁ। লৈ কৰি এতিয়া যিহেতু কি খাওঁ ভাবিলোঁ,